অৱশ্যে দ্য নিউজ প্লাছৰ বাতৰিত গা লৰিল যোৰহাটৰ গড়কাপ্তানি বিভাগৰ আৰু যি আজিৰ দিনত যি বাতৰি সম্প্ৰচাৰ কৰা হৈছিলে মালুৱালী সদায় ব্যস্ত মালুৱালী পথত যি এক দুৰ্বিষহ যাত্ৰা কৰিবলগীয়া হৈছিলে ইয়াৰ সাধাৰণ ৰাইজে আজি তাৰ দ্য নিউজ প্লাছত সবিস্তাৰ বাতৰি প্ৰকাশ কৰাৰ পিছতে এতিয়া গড়কাপ্তানি বিভাগৰ এক প্ৰকাৰে যুদ্ধংদেহী পৰিৱেশৰ দেখিবলৈ পোৱা গৈছে মালুৱালী ৰাস্তাত। আৰু এতিয়া নিশা প্ৰায় এতিয়া 12 বাজিছে, ঘড়ীৰ কাঁটাত 12 বাজিছে আৰু এই 12 বজাত এতিয়া কাম আৰম্ভ কৰিছে গড়কাপ্তানি বিভাগে। আজি দিনৰ ভাগত যিহেতু ইয়াত এটা বাতৰি সম্প্ৰচাৰ কৰা হৈছিলে দ্য নিউজ প্লাছৰ মোৰ সতীৰ্থ কেমেৰা পাৰ্চন দেখিব, সামগ্ৰিক দৃশ্য দেখিব ইয়াত কি ধৰণে এতিয়া যুদ্ধংদেহী পৰিৱেশত ৰাস্তা নিৰ্মাণৰ কাম আৰম্ভ হৈছে। আৰু ইয়াত যি এক অৱস্থা হৈছিলে সাধাৰণ ৰাইজৰ যি অৱস্থা হৈছিলে ইয়াত গাড়ী মটৰ চলিবলৈ সম্পূৰ্ণৰূপে বেয়া হৈ গৈছিলে আৰু এক দুৰ্বিষহ যাত্ৰা কৰিব লগা হৈছিলে। তাৰপিছত আজি দ্য নিউজ প্লাছত যেতিয়া বাতৰি সম্প্ৰচাৰ হৈছিলে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে এনেদৰে নিশাৰ ভাগতে গড়কাপ্তানি বিভাগে সম্পূৰ্ণভাৱে ইয়াত পথটো নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। আৰু এই সময়ত নিশা 12 বজাত গড়কাপ্তানি বিভাগৰ অভিযন্তাৰ লগত উপস্থিত আছে। ইয়াত যি পথ নিৰ্মাণ হৈছে পথ নিৰ্মাণৰ সম্পূৰ্ণ চোৱা চিতা কৰি আছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম, গড়কাপ্তানি বিভাগৰ অভিযন্তা যিহেতু লগত আছে আমি জানিবলৈ চেষ্টা কৰিম। আজি দ্য নিউজ প্লাছত দিনত বাতৰি সম্প্ৰচাৰ হৈছিলে আৰু এতিয়া যুদ্ধংদেহী পৰিৱেশ গড়কাপ্তানি বিভাগৰ কেতিয়ালৈকে সম্পূৰ্ণ হৈ ওলাব? কামটো আমি আৰম্ভ কৰিছোঁ আৰু ভাবিছোঁ সোনকালে আমি এই যিটো মাজৰ 3.75 এইটো আমি সোনকালে কৰি দিম। এইটো দিনৰ ভাগত যিহেতুহে আমাৰ গাড়ী বহুত যান জঁটৰ সৃষ্টি হয়, গতিকে আমি ৰাতি কৰিবলৈ লৈছোঁ। যদি কিবা কাৰণে আমাৰ বৰষুণ হয় তেতিয়াহ'লে কামটো আমি অলপ আকৌ ৰখাব লাগিব। তেতিয়া ইয়াৰ পূৰ্বে এটা অভিযোগ উত্থাপন হৈছিলে যিহেতু এবছৰ পূৰ্বে এটা কাম আবণ্টন হৈছে, কিন্তু এতিয়ালৈকে গড়কাপ্তানি বিভাগৰ পৰা ঠিকাদাৰজন সলনি কৰিবলগীয়া কোনো ব্যৱস্থা হাতত ল'লে কি কাৰণে হ'ল বা ইমান পলম কিয় হ'ল? এই কামটো মানে এনেকুৱা হয়, ঠিকাদাৰক আমি এটা নিৰ্দিষ্ট সময় দিয়া থাকে, সেই সময়ৰ ভিতৰত কামটো কৰিব লাগিব। আৰু যদি সময়ৰ ভিতৰত নোৱাৰে তথাপিতো তেওঁ এক্সটেনশ্যন ল'ব আৰু আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই ব্যৱস্থা ল'ব। নিশ্চয়কৈ ইয়াত যি দিনৰ ভাগত যি বাতৰি সম্প্ৰচাৰ কৰা হৈছিলে দ্য নিউজ প্লাছত ইয়াত এক দুৰ্বিষহ যাত্ৰা কৰিবলগীয়া হৈছিলে সাধাৰণ ৰাইজে। আৰু এই মুহূৰ্তত নিশা প্ৰায় 12 বজাত এনেদৰে এতিয়া এক প্ৰকাৰে কাম কৰিবলৈ যুদ্ধংদেহী পৰিৱেশত কাম কৰিবলৈ ওলাই আহিছে গড়কাপ্তানি বিভাগ। আৰু মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাইছে ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাইছে কিদৰে এতিয়া এই নিশাৰ ভাগতো এনেদৰে কাম কৰি আছে ইয়াত পথৰ ওপৰত। আৰু যি এক অভিযোগ উত্থাপন হৈছিলে প্ৰায় এবছৰ হৈ গৈছিলে, এবছৰ পূৰ্বে ইয়াৰ কামৰ আবণ্টন কৰা হৈছিলে আৰু তাৰ পিছতো কিয় এনেদৰে ইয়াত হেমাহি কৰা হৈছিলে তাৰ এক অভিযোগ উত্থাপন হৈছিলে। আৰু কিন্তু সকলো জল্পনা কল্পনা ওৰ পেলাই আজি গড়কাপ্তানি বিভাগে নিশাৰ পৰা এতিয়া কাম কৰা আৰম্ভ হৈছে। মালুৱালীৰ যি এক কদৰ্যৰ অৱস্থা আছিলে সেই অৱস্থাৰ পৰা মুক্তি পাব বুলি এতিয়া মন্তব্য কৰিছে গড়কাপ্তানি বিভাগৰ অভিযন্তাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।